মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি টেন্সৰ সেকেন্ড পাৰ্টৰ ভিডিওটো লৈ আহিছো ইয়াৰ আগৰ ভিডিওটোত আমি টেন্স আৰম্ভ কৰিছিলো যত আমি প্ৰেজেন্ট টেন্সৰ বিষয়ে শিকিছিলো আৰু তাত মই টেন্সৰ বিষয়ে খুব বহলাই কৈছিলো তোমালোকে হেতু ভিডিও আগত চাই লবা তাত আমি প্ৰেজেন্ট ইনডিফিনিট আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে শিকিছিলো হেতু ভিডিও আগত চাই পাছত হেতু ভিডিও চাবা তেহে বুজি পাবা দে আৰু গ্ৰামাৰ বিলাক কিন্তু প্ৰথমৰ পৰা নাচালে তোমালোকে বুজি নাপাবা মই সদায় কৈ থাকো ভিডিও বিলাক তোমালোকে স্কিপ নকৰিবা স্কিপ কৰিলে কিন্তু বুজি নাপাবা কাটি কাটি চালে একো বুজি নাপাবা মই যিমান পাৰি আছো মোৰ ফালৰ পৰা চেষ্টা কৰি আছো তোমালোকক সহজ কৰি বুজাবলৈ আগৰ ভিডিওটো আগতে চাই লবা আৰু হেতু ভিডিওৰ লিংক মই হেতু ভিডিওৰ ডেসক্ৰিপচনত দি দিছো তাত ক্লিক কৰি গৈ আগৰ ভিডিওটো চাবা পাছত হেতু ভিডিও চাবা দে তে বুজি পাই যাবা সহজতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাত আমি শিকিছিলো ইনডিফিনিট প্ৰেজেন্ট ইনডিফিনিট আৰু প্ৰেজেন্ট কন্টিনিউয়াছত কোন ধৰণৰ বাক্য হ'ব সেই বাক্যবিলাকৰ গঠন কি দৰে হ'ব আৰু ইয়াত আমি শিকিম প্ৰেজেন্ট পাৰফেক্ট টেন্স এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাকৰ গঠন আমি কি দৰে কৰিম ইংৰাজীত বা আসামিছৰ কোনবোৰ বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম ভিডিওটো স্কিপ নকৰাকৈ চালে টেন্স ভালকৈ তোমালোকৰ হৈ যাব আৰু লিখা নাই যদি বহিত লিখিও ল'ব পাৰা দে এতিয়া সব প্ৰথমতে ফৰ্মেশন তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা গঠন আমি কি দৰে কৰিব লাগিব ফৰ্মেশন তো কি হ'ব ফৰ্মেশন মানে গঠন দে এতিয়া সব ফৰ্মেশনটোত কি আছে সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ মানে সাবজেক্টৰ পাছত হ্যাভ বা হ্যাজ থাকি মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ থাকিলে তুমি গম পাই যাবা বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্স দে এতিয়া সব ইয়াত আছে মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ মই হেতু ভিডিওটো কৈছিলো যে তোমালোকে ভাৰ্বল লিষ্ট মুখস্থ কৰিবা ভাৰ্বল লিষ্ট মই ইয়াত দিব নোৱাৰিম তোমালোকে কিতাপ চাই মুখস্থ কৰি লবা দে এটা এটা ভাৰ্বৰ তিনটাকে ৰূপ থাকে এটা হল প্ৰেজেন্ট ৰূপ এটা হল পাস্ট ৰূপ আৰু এটা হল পাস্ট পাৰ্টিসিপল ৰূপ তাত আমি শিকিছিলো প্ৰেজেন্ট ইনডিফিনিটত মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ দিব লাগে কন্টিনিউয়াছত শিকিছিলো মেইন ভাৰ্বৰ লগত আইএনজি থাকিব আৰু ইয়াত কি ক'লে মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপটোহে হ'ব দে সাবজেক্টৰ পাছত হ্যাভ বা হ্যাজ থাকি মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ থাকিলেহে তুমি গম পাবা বাক্যটো কোন টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স তাৰ পিছত চোৱা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা তুমি নেগেটিভ কেনেকে বনাবা মানে নহয় বোধক বাক্য এটা তুমি কেনেকে লিখিবা প্ৰেজেন্ট পাৰফেক্ট টেন্সত চোৱা কি আছে সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস নট প্লাস মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ তাৰ মানে সাবজেক্টৰ পাছত হ্যাভ বা হ্যাজ থাকি তাৰ পিছত নট থাকিব দে হ্যাভ বা হ্যাজৰ পাছত নট আহিলে কি গম পাবা বাক্যটো তুমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা নেগেটিভ সেন্টেন্স ঠিক আছে তাৰ পিছত চোৱা ইন্টাৰগেটিভ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ইন্টাৰগেটিভ মানে প্ৰশ্নবোধক বাক্য এটা তুমি কেনেকে লিখিব লাগিব চোৱা প্ৰথমতে লিখিব লাগিব হ্যাভ বা হ্যাজ তাৰ পিছত সাবজেক্ট তাৰ পিছত মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ তাৰ মানে হ্যাভ বা হ্যাজ থাকি সাবজেক্ট থাকি মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ থাকিলে তুমি গম পাই যাবা বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা ইন্টাৰগেটিভ সেন্টেন্স বুজি পালানে মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাকৰ গঠন কেনেকুৱা হ'ব বুজি পাইছা ফৰ্মেশন মতে কেনেকে লিখিব লাগিব নেগেটিভত কেনেকে লিখিম ইন্টাৰগেটিভত কি দৰে লিখিব লাগিব বুজি পালানে এতিয়া চোৱা তলত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গিভ ভাৰ্বৰ ৰূপ দেখুৱা হল মই গিভ ভাৰ্বটো দি পেলাই এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ৰূপ এটা দেখাইছো কেনেকুৱা ধৰণৰ হ'ব পাৰে বাক্যবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে চোৱা পাৰসন সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ চাবা দে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰত সাবজেক্টটো হয় সদায় আই লগত আমি কি দিব লাগিব হ্যাভ বা হ্যাজ ফৰ্মেশনত পাইছিলো আইৰ লগত হ'ব হ্যাভ তাৰ পিছত মেইন ভাৰ্বটো আমি কি লৈছো গিভ লৈছো কিন্তু ফৰ্মেশনত কি কৈছে মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ৰূপ দিব লাগিব দে গিভৰ পাস্ট পাৰ্টিসিপল ৰূপটোহে আমি লিখিম কি লিখিম গিভেন লিখিম সাবজেক্ট সিঙ্গুলাৰ ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰত সাবজেক্ট হল আই লগত হ্যাভ দিব লাগিব আইৰ লগত হ্যাভ হয় মেইন ভাৰ্বটো আমি গিভ লৈছিলো আৰু কি লিখিব লাগিব তাৰ পাস্ট পাৰ্টিসিপল ৰূপটো লিখিব লাগিব গিভৰ পাস্ট পাৰ্টিসিপল ৰূপটো কি হয় গিভেন হয় তাৰ পিছত সব প্লুৰেল নাম্বাৰত কি হ'ব সাবজেক্টটো উই হয় দে তাৰ পিছত উই লগতো হ্যাভে হ'ব মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল গিভেন সেকেন্ড পাৰসনত চোৱা সাবজেক্টটো হয় সিঙ্গুলাৰত ইউ হয় লগত হ্যাভ আহিব গিভেন আহিব আৰু প্লুৰেলতো কি হয় সাবজেক্টটো ইউএ হয় আৰু হ্যাভ গিভেন ঠিক আছে আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰত চোৱা সাবজেক্ট কিটা কি হয় হি সি ইট বা কোনো মানুহৰ নাম চাম যি আহে হ'ব হেবিলাক সব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু তাৰ লগত কি আহিব হ্যাভ নহয় কিন্তু হ্যাজ হে হ'ব দে হ্যাজ হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত বি ভাৰ্বটো হ্যাজ হয় আৰু মেইন ভাৰ্বটো আমি কি লৈছিলো গিভ লৈছিলো গতিকে তাৰ পাস্ট পাৰ্টিসিপল ৰূপটো কি গিভেন অলৰেডি লিখিলো ইয়াতো গিভেনে হ'ব আৰু প্লুৰেলত কি হয় দে হ'ব সাবজেক্টটো আৰু হ্যাভ গিভেন ঠিক আছে বুজি পালা যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটাৰ ইংৰাজী বাক্য এটাৰ গঠন কি দৰে হ'ব বুজি পালানে এতিয়া চোৱা সাম আদাৰ এক্সাম্পল মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ অন্য কিছুমান উদাহৰণ মই দি দিছো এইখিনি চালে ভালকে বুজি পাই যাবা চোৱা প্ৰথম বাক্যটো চোৱা হি হ্যাজ ফিনিশড দা ৱৰ্ক চোৱা তাৰ হি হ্যাজ ফিনিশড দা ৱৰ্ক সাবজেক্টটো হি আছে লগত হ্যাজ আছে
আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ আছে গতিকে বাক্যটো কোন টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স সাবজেক্টটো হি আছে মানে সাবজেক্টৰ পাছত হেজ আছে আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মেশনৰ লগত মিলি গল চোৱা গতিকে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় তাৰ পিছৰ বাক্যটো চোৱা আই হেভ সিন ইউ I have seen you subject I আছে লগত have আছে আৰু মেইন ভাৰ্ব টু seen এটো মেইন ভাৰ্ব সিৰ past participle ৰূপ হল seen মানে সাবজেক্টৰ পাছত have থাকি মেইন ভাৰ্বৰ past participle ৰূপ আছে গতিকে এটো বাক্য কোন টেন্স হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স ঠিক আছে এতিয়া চোৱা এই দুটা বাক্যক আমি নেগেটিভ সেন্টেন্সলৈ কেনেকৈ পৰিণত কৰিম মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নেগেটিভত আমি কেনেকৈ লিখিব লাগিব চোৱা এতিয়া প্ৰথম বাক্যটো চোৱা কি আছিল তাত আছিল he has finished the work ইয়াত আমি কি লিখিম আমি নেগেটিভত পাইছিলো ফৰ্মেশনৰ তলত যে নেগেটিভ আছিল তাত আমি পাইছিলো যে সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস নট থাকে ইয়াতো আমি ঠিক একেদৰে লিখিম প্ৰথম বাক্যটো আছে he has finished the work ইয়াত আমি কি লিখিম he has ৰ পাছত not লগাই দিম তাৰ মানে he has not finished the work ঠিক আছে he has not finished the work has ৰ পাছত not আছে মেইন ভাৰ্বৰ past participle গতিকে বাক্যটো কোন টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স তাৰ পিছত আছে I have seen you আছিল ইয়াত আমি কি লিখিম I have not seen you মানে have বা has ৰ পাছত not লগাই দিলে বাক্যটো হৈ যাব তোমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স দে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নেগেটিভ সেন্টেন্স হৈ যাব not লগাই দিলে have বা has ৰ পাছত not লগালে হল তাৰ পিছত চোৱা ইন্টাৰগেটিভ তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা আমি প্ৰশ্নবোধকত কেনেকৈ লিখিম ইন্টাৰগেটিভ আমি কেনেকৈ বনাম ইন্টাৰগেটিভ বনাওতে কি কৰিব লাগিব মই তাত দিয়ে দিছিলো অথনি যে প্ৰথমতে have বা has লিখিব লাগিব গতিকে প্ৰথম বাক্যটো চোৱা কি আছিল he has finished the work আমি কি কৰিম has টো প্ৰথমতে লিখি দিম মানে has he finished the work হ'ব has he finished the work তাৰ পিছত কি আছে I have seen you hey have টো প্ৰথমত আহি যাব মানে have I seen you হ'ব have I seen you সো প্ৰথম বাক্যটোত কৈছিলে he has finished the work he কামটো শেষ কৰিলে আকৌ নেগেটিভত হেতু বাক্য কেনেকৈ কৈছে he has not finished the work he কামটো শেষ কৰা নাই বুজি পাইছা তাৰ পিছত আকৌ সো ইন্টাৰগেটিভ মানে প্ৰশ্নবোধকত কি দৰে কলে যে has he finished the work he কামটো শেষ কৰিলে নে বুজি পাইছা এটা বাক্যক ফৰ্মেশন মতে কেনেকৈ লিখিব লাগিব তাক আমি নেগেটিভ কেনেকৈ বনাম আকৌ তাক ইন্টাৰগেটিভত কেনেকৈ বনাম ইয়াত মই ভালকৈ বুজাই দিলো যদি বুজি পোৱা নাই ভিডিও পিছুৱাই দি আকৌ চাই লবা এতিয়া চোৱা যিখিনিলৈকে আমি এতিয়া শিকিলো এইখিনিলৈকে জাস্ট আমি শিকিলো যে ইংৰাজীৰ বাক্য এটা কেনেকুৱা হ'ব তাৰ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইংৰাজীৰ বাক্য এটাৰ গঠন কি দৰে হ'ব বা ইংৰাজীৰ কোনবোৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় আমি সেইখিনি শিকিলো দেই এতিয়া প্ৰশ্ন আহিল যে আসামিছৰ কোনবোৰ বাক্য তুমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিবা আসামিছৰ কোনবোৰ বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে তাৰ কাৰণে সো মই আসামিছৰ এটা নিয়ম দি দিছো নিয়মটো ভালকৈ চাবা দেই আৰু লিখা নাই যদি বহিত লিখিও লবা নিয়মটো চোৱা কি কলে যে যিবোৰ বাক্যই কোনো কাম বা ঘটনা এইমাত্ৰ শেষ হোৱা বুজায় সেইবোৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে ভালকৈ চাবা কি কৈছে যিবোৰ বাক্য কোনো কাম বা ঘটনা মানে কোনো এটা কাম এইমাত্ৰ শেষ হল আৰু এইমাত্ৰ কিবা এটা কাম শেষ হৈছে সেইবোৰ বাক্য কোন টেন্সত লিখিব লাগিব সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব যেনে চোৱা মই অংকটো কৰিলো কি কৰিলো মই অংকটো কৰিলো মই অংকটো কৰিছিলো বুলি কোৱা নাই কিন্তু মই অংকটো কৰিলো তাৰ মানে এইমাত্ৰ শেষ হোৱা বুজাইছে মই অংকটো কৰিছিলো বা মই অংকটো কৰিম তেনেকুৱাটো কোৱা নাই কৰিছিলো বা কৰিম কোৱা নাই কি কৈছে মই অংকটো কৰিলো তাৰ মানে এইমাত্ৰ কৰিলা আৰু অংকটো অৰ্থটো তেনেকুৱা বুজাইছে দেই গতিকে এইটো বাক্য তুমি কি কৰিবা প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব সাবজেক্টটো কি মই মানে কি হ'ব আই হ'ব আৰু লগত হেভ হ'ব আইৰ লগত হেভ হয় অথনি মই দেখাইছিলো আইৰ লগত হেভ হ'ব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মেইন ভাৰ্ব কি মেইন ভাৰ্ব হল কৰিলো কৰা মানে ডু তাৰ পাষ্ট পাৰ্টিচিপল ৰূপটো হল ডান আই হেভ ডান অংকটো মানে হল দা সাম দেই আই হেভ ডান দা সাম মই অংকটো কৰিলো সো সাবজেক্ট আছে লগত হেভ আছে আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গতিকে হৈ গল প্ৰেজেন্ট পাৰফেক্ট টেন্স তাৰ পিছৰটো চোৱা দেউতা এইমাত্ৰ বজাৰলৈ গল ইয়াত এইমাত্ৰ বুলি কৈ দিছে গতিকে বেলেগ একো চোৱাৰ দৰকাৰী নাই ইয়াত এইমাত্ৰ বুলি কৈ দিছে যে দেউতা এইমাত্ৰ বজাৰলৈ গল এইমাত্ৰ শেষ হোৱা কাম এটা এটো কি হয় এইমাত্ৰ শেষ হোৱা কাম কি লিখিবা সাবজেক্টটো ফাদাৰ লগত কি আহিব হেজ আহিব ফাদাৰ হেজ গন টু মাৰ্কেট সাবজেক্টৰ পাছত হেজ আছে আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গোৰ পাষ্ট পাৰ্টিচিপল হয় গান দেই মানে সাবজেক্টৰ পাছত হেভ বা হেজ থাকি মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ থাকিলে বাক্যটো কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈ গল সো ফাদাৰ হেজ গন টু মাৰ্কেট জাস্ট নাও দেউতা এইমাত্ৰ বজাৰলৈ গল তাৰ পিছৰ বাক্যটো চোৱা হি তাৰ ঘৰৰ কাম শেষ কৰিলে হি তাৰ ঘৰৰ কাম শেষ কৰিলে কি হ'ব সাবজেক্ট আছে হি লগত হেজ আহিব আৰু মেইন ভাৰ্ব হল শেষ কৰা মানে ফিনিশ তাৰ পাষ্ট পাৰ্টিচিপল ৰূপটো হল ফিনিশড হি হেজ ফিনিশড হিজ হোমৱৰ্ক হি তাৰ ঘৰৰ কাম শেষ কৰিলে হি হেজ ফিনিশড এই তিনটা শব্দ চাই তুমি গম পাই যাবা বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্স দেই
তাৰ পিছৰ বাক্যটো চোৱা তাই মোক পাহৰিলে তাৰ পিছৰ বাক্যটো কি আছে তাই মোক পাহৰিলে she has forgotten me তাই মোক পাহৰিছিল বুলি কোৱা নাই বা তাই মোক পাহৰিব বুলি কোৱা নাই তাই মোক পাহৰিলে বুলি কৈছে পাহৰিছে মানে বেছি দিন হোৱা নাই আৰু কেইদিনমান হৈছে আৰু পাহৰা তেনেকুৱা বুজাইছে দেই তাই মোক পাহৰিলে কি লিখিছে সাবজেক্টটো হল she লগত has আহিব আৰু পাহৰা মানে forget তাৰ past participle ৰূপটো হল forgotten মানে she has forgotten me বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্স বুজি পালা না প্ৰেজেন্ট পাৰফেক্ট টেন্সটো ভালকে বুজি পালা যদি বুজা নাই তেন্তে ভিডিও পিছুৱাই দি আকৌ ভালকে চাই লবা দেই আৰু আগৰ ভিডিওটো চাই লবা তেহে আৰু ভালকে বুজি পাই যাবা এটো ভিডিওৰ পাৰ্ট 1ত কিন্তু মই ভালকে অলপ বহলাই কৈছো তোমালোকে হেতু ভিডিও চাই পাছত হেতু ভিডিও চাবা দেই আৰু হেতু ভিডিওৰ লিংক এটো ভিডিওৰ ডেসক্ৰিপচনত দিয়ে দিছো এতিয়া চোৱা আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স শিকিলো আৰু কি থাকিল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ লাষ্ট আৰু এটা ভাগ আছে হেতু হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আমি প্ৰেজেন্ট ইনডিফিনিট শিকিলো প্ৰেজেন্ট কন্টিনিউয়াস শিকিলো প্ৰেজেন্ট পাৰফেক্ট তো ইতিমধ্যে শিকিলো এতিয়া আমি কি শিকিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এতিয়া চোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস তো কিন্তু আগৰ দৰে ফৰ্মেশন থাকিব নেগেটিভ থাকিব ইন্টাৰগেটিভ থাকিব ইয়াত তোমাৰ ফৰ্মেশন মানে গঠন বাক্যৰ গঠন আমি কি দৰে কৰিব লাগিব অলৰেডি বাৰে বাৰে মই কলোৱে চোৱা এতিয়া ইয়াত ফৰ্মেশনটো কি হ'ব সাবজেক্ট প্লাস have has প্লাস been প্লাস মেইন ভার্ব প্লাস ing এটা কথা মনত ৰাখিবা কন্টিনিউয়াস আহা মানে মেইন ভাৰ্বৰ লগত ing থাকিবই মেইন ভাৰ্ব প্লাস ing থাকিবই কোনো যি কোনো কন্টিনিউয়াস টেন্স নহক কিয় মেইন ভাৰ্বৰ লগত ing থাকিবই ফৰ্মেশনত কি কলে চোৱা সাবজেক্টৰ পাছত have been বা has been দে have has প্লাস been দি দিছো মই মানে এনেকুৱা হ'ব have been বা has been সাবজেক্টৰ পাছত have been বা has been থাকি মেইন ভাৰ্বৰ লগত ing থাকিলে তুমি গম পাই যাবা বাক্যটো কোন টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স দে আকৌ চোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যটা তুমি নেগেটিভ কেনেকে বনাবা তাৰ কাৰণে চোৱা কি আছে যে সাবজেক্ট প্লাস have has প্লাস not প্লাস been প্লাস মেইন ভাৰ্ব প্লাস ing তাৰ মানে সাবজেক্টৰ পাছত have not been বা has not been থাকি মেইন ভাৰ্বৰ লগত ing থাকিলে গম পাই যাবা বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তাৰ পিছত চোৱা ইন্টাৰগেটিভ মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যটা প্ৰশ্নবোধকত তুমি কেনেকে লিখিবা সো প্ৰথমতে লিখিব লাগিব have বা has প্লাস সাবজেক্ট প্লাস been প্লাস মেইন ভাৰ্ব প্লাস ing তাৰ মানে have has থাকি সাবজেক্ট থাকি been থাকি মেইন ভাৰ্বৰ মেইন ভাৰ্বৰ লগত ing থাকিলে বাক্যটো কোন টেন্স হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ঠিক আছে এতিয়া চোৱা তলত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ৰিড ভাৰ্বৰ ৰূপ দেখুৱা হল ৰিড ভাৰ্বটো দি পেলাই মই এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ৰূপ এটা দেখাইছো বাক্যবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে সো এতিয়া পাৰসন সিঙ্গুলাৰ নাম্বাৰ প্লুৰাল নাম্বাৰ সো প্ৰথমতে কি আছে ফাৰ্স্ট পাৰসনত কি হ'ব সাবজেক্টটো হ'ব আই লগত কি আহিব হ্যাভ বিন বা হ্যাজ বিন আইৰ লগত হ'ব হ্যাভ বিন আৰু মেইন ভাৰ্বটো আমি কি লৈছো ৰিড লৈছো ফৰ্মেশনত কি কৈছে সাবজেক্টৰ পাছত হ্যাভ বা হ্যাজ থাকিব আৰু বিন থাকিব আৰু মেইন ভাৰ্বৰ লগত ing সাবজেক্ট আই আহিল হ্যাভ বিন আহিল মেইন ভাৰ্বটো ললো ৰিড তাৰ লগত কি হ'ব ing হ'ব তাৰ মানে ৰিডিং আই হ্যাভ বিন ৰিডিং আৰু প্লুৰাল নাম্বাৰত কি হ'ব we have been reading second personত চোৱা কি হয় you have been reading আৰু থাৰ্ড পাৰসনত সাবজেক্ট কিটা কি হয় সিঙ্গুলাৰত he she it name ইয়াত হ'ব has been reading আৰু প্লুৰালত কি হ'ব they have been reading বুজি পালানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যবিলাকৰ গঠন কেনেকুৱা হ'ব বুজি পাইছা না নাই যদি বুজি পোৱা নাই বাৰে বাৰে চাবা বাৰে বাৰে শুনিবা বুজি পাই যাবা তাৰ পিছত চোৱা some other example মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য কিটামান মই উদাহৰণ দি দিছো এক্সট্ৰাকে এইখিনি ভালকে বুজি পালে বুজি পাই যাবা চোৱা কি আছে প্ৰথম বাক্যটো he has been living here since 2010 সাবজেক্ট he আছে তাৰ পিছত কি আছে has been আছে মেইন ভাৰ্ব লিভিং লিভৰ লগত ing যোগ আছে লিভিং মানে সাবজেক্টৰ পাছত has been থাকি মেইন ভাৰ্বৰ লগত ing গতিকে বাক্যটো কোন টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুজি পালানে তাৰ পিছৰ বাক্যটো চোৱা they have been playing for 2 hours they have been playing for 2 hours সাবজেক্ট they আছে লগত have been আছে মেইন ভাৰ্ব play আছে লগত ing আছে গতিকে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুজি পালানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যবিলাকৰ গঠন এতিয়া বুজি পালা ভালকে এতিয়া চোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যবিলাক আমি নেগেটিভত কেনেকৈ লিখিম নহয় বোধক বাক্য আমি কেনেকৈ বনাম সো প্ৰথম বাক্যটো কি আছিল he has been living here since 2010 আৰু আমি নেগেটিভত পাই আহিছিলো কি আছিল have বা hasৰ পাছত not দিব লাগে ইয়াত আমি কি কৰিম have বা hasৰ পাছত not এ দিম চোৱা কি লিখিম প্ৰথমতে he has not been living here since 2010 তাৰ মানে have বা hasৰ পাছত not লগাই দিলে বাক্যটো হৈ যাব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স দেই তাৰ পিছত চোৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ নেগেটিভ সেন্টেন্স হ'ব আৰু তাৰ পিছতো চোৱা they have not been playing for 2 hours বুজি পাইছানে
আমি কি কৰিছো হ্যাভ বা হ্যাজৰ পাছত নট লগাই দিছো তাৰ পিছত বিন আছিলে লিভিং আছিলে বা প্লেইং আছিলে যেনেকুৱা আছে তেনেকুৱা সেম লিখি দিছো বাক্যটো হৈ গল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ নেগেটিভ সেন্টেন্স বুজি পালা এতিয়া চোৱা এই বাক্য কিটাক আমি ইন্টাৰগেটিভত কেনেকৈ লিখিম তাৰমানে প্ৰশ্নবোধক আমি কেনেকৈ বনাম চোৱা এতিয়া প্ৰথম বাক্যটো কি আছিল হি হ্যাজ বিন লিভিং হিয়াৰ সিন্স 2010 আমি কি পাইছিলো যেতিয়া আমি ইন্টাৰগেটিভ বনাম প্ৰথমতে লিখিব লাগিব হ্যাভ বা হ্যাজ গতিকে ইয়াত আমি কি লিখিম প্ৰথম বাক্যটোত হি হ্যাজ আছে তাৰমানে হ্যাজটো আমি প্ৰথমত লিখিব লাগিব সো কি আছে আমি কি লিখিম হ্যাজ হি বিন লিভিং হিয়াৰ সিন্স 2010 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিন্তু ফৰ্মেশন নেগেটিভ ইন্টাৰগেটিভ হেই তিনটা লাইন মুখস্থ কৰিবা দে তেতিয়াহে এইখিনি তোমালোকে সহজতে বুজি পাবা আৰু তোমালোকৰ ইজি হ'ব আগলৈ গতিকে ফৰ্মেশন নেগেটিভ ইন্টাৰগেটিভ মুখস্থ হলে কিন্তু তুমি ইংৰাজী বাক্যবিলাক চিনি পাই যাবা দে সো ইয়াত কি আছে has he been living here since 2010 অকল has to প্ৰথমত নিম তাৰ পিছত সাবজেক্ট তাৰ পিছত been লিখিম আৰু মেইন ভাৰ্বৰ লগত ing বাক্যটো হৈ যাব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ইন্টাৰগেটিভ সেন্টেন্স দে তাৰ পিছৰটো চোৱা have they been playing for 2 hours প্ৰথমতে have আহিল পিছত সাবজেক্ট আহিল পিছত been আহিল পিছত মেইন ভাৰ্বৰ লগত ing গতিকে বাক্যটো এটো কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ইন্টাৰগেটিভ সেন্টেন্স বুজি পালা না প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুজি পালা মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ইংৰাজী বাক্যবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে হেইখিনি শিকালো এতিয়া এখিনি বুজি পালা এতিয়া চোৱা আসামিছৰ কোনবোৰ বাক্যনো তুমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিবা সো এতিয়ালৈকে আমি যিখিনি শিকিছিলো ইয়াত জাস্ট আছিল ইংৰাজীৰ বাক্যবিলাক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু এতিয়া আমি কি শিকিম যে আসামিছৰ নিয়ম এটা আছে আসামিছৰটো শিকিম আমি যে আসামিছৰ কোনবোৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত লিখিব লাগিব আমি হেখিনি শিকিম এতিয়া সো এতিয়া কি আছে প্ৰথমতে নিয়মটো বুজিলো আগতে যে যিবোৰ বাক্যই কোনো কাম বা ঘটনা অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায় হেইবোৰ বাক্য কি কৰিব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে সো কি কলে যে যিবোৰ বাক্যই কোনো কাম বা ঘটনা অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায় হেইবোৰ বাক্য আমি কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব তাৰ মানে ধৰা মই বুজাই দিছো ভালকে বুজি লবা আমাৰ ঘৰুৱা ভাষাত বুজাইছো চোৱা এতিয়া ধৰিলা কোনো এটা কাম তুমি কৰি আছা অতীতৰ কোনো এটা সময়ৰ পৰা কৰি আছা যিকোনো এটা টাইমৰ পৰা তুমি কৰি আছা কামটো আৰু এতিয়ালৈকে কামটো চলি আছে মানে কোনো এটা সময়ত কামটো আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে কামটো চলি আছে হেতু হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য দে যেনে চোৱা তেওঁলোক 2000 চনৰ পৰা ৰাঙলত বসবাস কৰি আছে তেওঁলোক কেতিয়াৰ পৰা বসবাস কৰি আছে 2000 চনৰ পৰা মানে তেওঁলোক ইয়াত বসবাস কৰা আৰম্ভ কেতিয়া হৈছিল 2000 চনত হৈছিল মানে 2000 চনৰ পৰা তেওঁলোক ইয়াত থাকি আছে আৰু এতিয়ালৈকে আছে কিন্তু গুছি যোৱা নাই 2000 চনৰ পৰা বসবাস কৰি আছে এতিয়ালৈকে আছে গতিকে এইটো বাক্য কোন টেন্স হ'ব জানা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তো সাবজেক্টটো কি আছে তেওঁলোক তাৰ মানে ডে লগত কি হ'ব হ্যাভ বিন বা হ্যাজ বিন হ'ব ডেৰ লগত হ'ব হ্যাভ বিন আৰু মেইন ভাৰ্বটো কি বসবাস কৰা বসবাস মানে লিভ লগত হ'ব ing লিভিং দে হ্যাভ বিন লিভিং এট ৰাঙলত তাৰ মানে ৰাঙলত সিন্স 2000 তাৰ মানে 2000 চনৰ পৰা ঠিক আছে তাৰ পিছত বাক্যটো তাৰ পিছৰ বাক্যটো কি আছে চোৱা দুদিন ধৰি বৰষুণ দি আছে দুদিন ধৰি বৰষুণ দি আছে মানে দুদিন আগৰ পৰা বৰষুণ দিয়া কামটো ষ্টাৰ্ট হৈছে মানে আৰম্ভ হৈছে আৰু এতিয়ালৈকে চলি আছে এটো কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব কাৰণ অতীতৰ এটা সময়ত কামটো আৰম্ভ হৈছে আৰু এতিয়ালৈকে চলি আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ইয়াত চোৱা কোনো সাবজেক্ট নাই গতিকে সাবজেক্টটো আমি বনাই লম নিজে দিলম সাবজেক্টটো কি দিম ইট বুলি আমি সাবজেক্টটো দিলম তাৰ পিছত কি হ'ব হ্যাভ বিন বা হ্যাজ বিন ইটৰ লগত হ্যাজ বিন হ'ব মেইন ভাৰ্বটো কি বৰষুণ দিয়া বৰষুণ মানে ৰেইন লগত হ'ব ing ৰেইনিং ইট হ্যাজ বিন ৰেইনিং ফৰ 2 days মানে দুদিন ধৰি বুজি পাইছানে এনেকুৱা ধৰণৰ বহুত বাক্য আছে যে অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলিলে বাক্যটো কোন টেন্স হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব যেনে মই 2 ঘণ্টা ধৰি পঢ়ি আছো আব্দুলে এক সপ্তাহ ধৰি জ্বৰত ভুগি আছে বহুত বাক্য আছে দেই মানে অতীতৰ কোনো এটা সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলা বুজালেই হ'ল তোমালোকে কোন টেন্সত লিখিবা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসত লিখিবা দেই এতিয়া সব প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ শেষ হ'ল এখিনি তোমালোকে ভালকে বুজি লবা ভালকে চাবা আৰু যাৰ যাৰ লিখা নাই বহিত লিখি লবা বুজি পাই যাবা যে দেই এতিয়া আমি শিকিম past টেন্সৰ বিষয়ে দেই সো প্ৰেজেন্ট টেন্সৰ যি চাৰিটা ভাগ শিকিলো আমি প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক একেদৰে কিন্তু past টেন্সৰ চাৰিটা ভাগ আছে ইয়াৰ আগৰ ভিডিওটোত মই কৈছিলো হেতু ভিডিও আগত চাই লবা দেই
হেতু ভিডিওত মই ভালকে বুজাই দিছো এতিয়া সব পাস্ট টেন্সৰ চাৰিটা ভাগ আছে পাস্ট ইনডিফিনিট আছে পাস্ট কন্টিনিউয়াস আছে পাস্ট পারফেক্ট আছে আৰু পাস্ট পারফেক্ট কন্টিনিউয়াস আছে এতিয়া আমি প্ৰথমতে শিকিম পাস্ট ইনডিফিনিট টেন্সৰ বিষয়ে চাই লবা আগত আমি যেনেকে ফৰমেশন নেগেটিভ ইন্টাৰগেটিভ পাইছো একেদৰে আমি ইয়াতো পাম এতিয়া সব পাস্ট ইনডিফিনিট টেন্সৰ ফৰমেশনটো কেনেকুৱা হ'ব পাস্ট ইনডিফিনিট টেন্সৰ ফৰমেশনটো হ'ল সাবজেক্ট প্লাস মেইন ভার্বৰ পাস্ট ৰূপ তাৰ মানে সাবজেক্ট থাকি মেইন ভার্বৰ কোনো এটা ভার্বৰ পাস্ট ৰূপ থাকিলে তুমি গম পাই যাবা বাক্যটো পাস্ট ইনডিফিনিট টেন্স ভার্ব লিস্ট মুখস্থ কৰিবা ভার্ব লিষ্টৰ তিনটা ৰূপ আছে মই কলো ভাৰ্বৰ তিনটা ৰূপ আছে এটা ভাৰ্বৰ এটা প্ৰেজেন্ট ৰূপ এটা পাস্ট ৰূপ এটা পাস্ট পাৰ্টিসিপল ৰূপ তে এতিয়া সব প্ৰথমতে কি কলে যে সাবজেক্ট প্লাস মেইন ভাৰ্বৰ পাস্ট ৰূপ মানে সাবজেক্টৰ পাছত মেইন ভাৰ্বৰ পাস্ট ৰূপ থাকিলে কি গম পাবা বাক্যটো পাস্ট ইনডিফিনিট টেন্স তে তাৰ পিছত সব নেগেটিভ মানে পাস্ট ইনডিফিনিট টেন্সৰ বাক্যটা তুমি নেগেটিভত কেনেকৈ লিখিবা প্ৰথমতে কি লিখিব লাগিব সাবজেক্ট তাৰ পিছত ডিড নট তাৰ পিছত মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ ইয়াত কিন্তু ভালকে চাবা ফৰমেশনত কি কলে সাবজেক্টৰ পাছত মেইন ভাৰ্বৰ পাস্ট ৰূপ থাকিব কিন্তু নেগেটিভত কি কলে সাবজেক্টৰ পাছত ডিড নট থাকিব আৰু মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ আহি যাব কিন্তু দেই ইয়াত কিন্তু পাস্ট ৰূপ নাহে মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপটো কিয় আহিছে জানা কাৰণ সো ইয়াত সাবজেক্টৰ পাছত ডিড অলৰেডি এটা পাস্ট ৰূপ হয় দেই হেকাৰণে আমি কি কৰো মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ লিখি মানে এটা বাক্যত তুমি দুটা পাস্ট টেন্সৰ দুটা ভাৰ্ব তুমি লিখিব নোৱাৰা এটা ভাৰ্বৰ দুটা পাস্ট ৰূপ তুমি লিখিব নোৱাৰা এটা বাক্যত গতিকে ইয়াত ডিড যেহেতু দুৰ পাস্ট ৰূপ আহিলে ডিড গতিকে আমি কি কৰো মেইন ভাৰ্বটো আমি প্ৰেজেন্ট ৰূপতে লিখিব লাগিব দেই মানে সাবজেক্টৰ পাছত ডিড নট থাকি মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ থাকিলে তুমি গম পাবা বাক্যটো পাস্ট ইনডিফিনিট টেন্স দেই তাৰ পিছত চোৱা ইন্টাৰগেটিভ পাস্ট ইনডিফিনিট টেন্সৰ বাক্যটা ইন্টাৰগেটিভ কেনেকুৱা হ'ব চোৱা ইন্টাৰগেটিভ কৰোতে আমি প্ৰথমতে ডিড লিখিব লাগিব তাৰ পিছত সাবজেক্ট লিখিব লাগিব আৰু তাৰ পিছত মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ লিখিব লাগিব দেই মানে ডিড প্লাস সাবজেক্ট প্লাস মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ হ'ব ইয়াতো যেহেতু ডিড আহি গল প্ৰথমত গতিকে মেইন ভাৰ্বৰ কি হ'ব প্ৰেজেন্ট ৰূপটো হে হ'ব দেই এতিয়া চোৱা তলত পাস্ট ইনডিফিনিট টেন্সৰ গিভ ভাৰ্বৰ ৰূপ দেখুৱা হ'ল তলত মই পাস্ট ইনডিফিনিট টেন্সৰ গিভ ভাৰ্ব দি পেলাই এটা ৰূপ দেখাইছো বাক্যবিলাক কেনেকুৱা হ'ব পাৰে চোৱা পাৰসন সিঙ্গুলাৰ নাম্বাৰ প্লুৰাল নাম্বাৰ ফাৰ্স্ট পাৰসনত কি হ'ব সিঙ্গুলাৰ নাম্বাৰত সাবজেক্টটো হ'ব আই আৰু মেইন ভাৰ্বটো আমি কি লৈছো গিভ লৈছিলো আৰু তাৰ পাস্ট ৰূপটো কি হয় জানা পাস্ট ৰূপটো হ'ল গেভ আমি ইয়াত গেভ লিখিম সাবজেক্টৰ পাছত মেইন ভাৰ্বৰ পাস্ট ৰূপ ফৰমেশনত কৈ দিছে গতিকে আমি সাবজেক্ট আই ললো মেইন ভাৰ্বটো গিভ লৈছিলো গিভৰ পাস্ট ৰূপটো কি হয় গেভ হয় গতিকে আমি ইয়াত লিখিম আই গেভ তাৰ পিছত উই গেভ আহিব সেকেন্ড পাৰসনত হ'ব ইউ গেভ আৰু থাৰ্ড পাৰসনত হ'ব হি শি ইট বা কোনো মানুহৰ নাম লগত মেইন ভাৰ্বৰ পাস্ট ৰূপ গিভৰ পাস্ট ৰূপটো গেভে আহিব তাৰ পিছত দে গেভ বুজি পালানে পাস্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাক এনেকুৱা হ'ব তাৰ মানে সাবজেক্টৰ পাছত মেইন ভাৰ্বৰ পাস্ট ৰূপ থাকিব তাৰ পিছত চোৱা সাম আদাৰ এক্সাম্পলছ অন্য কিছুমান উদাহৰণ মই দি দিছো পাস্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাক কেনেকুৱা হ'ব নেগেটিভত কেনেকৈ লিখিম প্ৰশ্নবোধক কেনেকৈ বনাম চোৱা চালে বুজি পাই যাবা এই বাক্যকেইটা চোৱা প্ৰথম বাক্যটো চোৱা কি আছে উই ৱেন্ট টু নগাঁও আমি নগাঁওলৈ গৈছিলো উই ৱেন্ট টু নগাঁও সাবজেক্টটো কি আছে উই তাৰ পিছত কি আছে ৱেন্ট মানে সাবজেক্টৰ পাছত মেইন ভাৰ্বৰ পাস্ট ৰূপ আছে গোৰ পাস্ট ৰূপ হয় ৱেন্ট দেই গোৰ পাস্ট ৰূপ হ'ল ৱেন্ট সাবজেক্টৰ পাছতে মেইন ভাৰ্বৰ পাস্ট ৰূপ গতিকে বাক্যটো পাস্ট ইনডিফিনিট টেন্স একেদৰে পিছৰ বাক্যটো চোৱা হি কেম হিয়াৰ এন আৱাৰ এগো সাবজেক্ট হি আছে আৰু মেইন ভাৰ্ব কি আছে কেম কামৰ পাস্ট ৰূপ কেম তাৰ মানে সাবজেক্টৰ পাছতে মেইন ভাৰ্বৰ পাস্ট ৰূপ আছে গতিকে এইটো বাক্য কোন টেন্স হয় পাস্ট ইনডিফিনিট টেন্স হয় তাৰ পিছত চোৱা এই বাক্যটোক আমি নেগেটিভ সেন্টেন্সলৈ কিদৰে পৰিণত কৰিম কিদৰে পৰিৱৰ্তন কৰিম নেগেটিভ সেন্টেন্সলৈ চোৱা প্ৰথম বাক্যটো আছিল উই ৱেন্ট টু নগাঁও ইয়াত আমি কি লিখিম উই ডিড নট গো টু নগাঁও আমি নেগেটিভত পাইছিলো যে সাবজেক্টৰ পাছত ডিড নট দিব লাগে আৰু মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ দিব লাগে সাবজেক্ট উই আছে আমি লগত কি কৰিম ডিড নট দিম আৰু মেইন ভাৰ্বটো ৱেন্ট আছে তাৰ প্ৰেজেন্ট ৰূপটো কি হয় গো হয় টু নগাঁও বুজি পালানে তাৰ পিছৰটো চোৱা হি কেম হিয়াৰ এন আৱাৰ এগো আছিল ইয়াত কি হ'ব হি ডিড নট কাম কেমটো কাম হৈ যাব কাম হিয়াৰ এন আৱাৰ এগো বুজি পালা পাস্ট ইনডিফিনিট টেন্সৰ নেগেটিভৰ সেন্টেন্স কিটা বুজি পালানে এতিয়া চোৱা ইন্টাৰগেটিভ এই দুটা বাক্যক আমি প্ৰশ্নবোধকত কেনেকৈ লিখিম মানে ইন্টাৰগেটিভ কেনেকৈ বনাম সো প্ৰথম বাক্যটো আছিল উই ৱেন্ট টু নগাঁও ইয়াত আমি কি লিখিম প্ৰথমতে ডিড আহি যাব তাত আমি পাইছিলো ইন্টাৰগেটিভত মানে ডিড উই গো টু নগাঁও মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ গো আহিছে তাৰ পিছৰ বাক্যটো চোৱা ডিড হি কাম হিয়াৰ এন আৱাৰ এগো তাত আছিল হি কেম হিয়াৰ এন আৱাৰ এগো ইয়াত আমি কি কৰিম প্ৰথমতে ডিড লিখিব লাগিব তাৰ পিছত সাবজেক্ট হি আৰু তাৰ পিছত মেইন ভাৰ্বৰ প্ৰেজেন্ট ৰূপ কেম আছিল ইয়াত কি হৈ যাব কাম হৈ যাব বুজি পালানে এইখিনি আছিল পাস্ট ইনডিফিনিট টেন্সৰ ইংৰাজীৰ বাক্য এটাৰ গঠন ইংৰাজীৰ বাক্য এটা পাস্ট ইনডিফিনিট টেন্সত কেনেকুৱা হ'ব
সেই বাক্যটো নেগেটিভ কেনেকুৱা হ'ব বা ইন্টাৰগেটিভ কেনেকুৱা হ'ব মানে পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাক ফৰ্মেশন মতে কেনেকৈ লিখিম নেগেটিভত কেনেকৈ লিখিম প্ৰশ্নবোধক ইন্টাৰগেটিভত কেনেকৈ লিখিম হেখিনি আমি শিকিলো দেই মানে ইংৰাজী বাক্যবিলাক কেনেকুৱা হ'ব আমি হেতুহে চিনি পালো এতিয়া আহিব আসামিছৰ নিয়ম তাৰমানে পাষ্ট ইনডিফিনিট টেন্সত তুমি আসামিছৰ কোনবোৰ বাক্য লিখিব লাগিব এতিয়া আমি হেতু জানিম দেই সো আসামিছৰ নিয়মটো চোৱা কি ক'লে যে যিবোৰ বাক্যই কোনো কাম বা ঘটনা অতীতত সম্পূৰ্ণ শেষ হৈ যোৱা বুজায় হেবোৰ বাক্য পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে সো কোনো এটা কাম বা ঘটনা কি হল অতীতত সম্পূৰ্ণভাৱে শেষ হৈ গল বৰ্তমান চলি থকা নাই কিন্তু বা ভৱিষ্যতো নহয় অতীতত সম্পূৰ্ণ শেষ হেতু হল পাষ্ট ইনডিফিনিট টেন্স যেনে প্ৰথম বাক্যটো চালে বুজি পাই যাবা সো প্ৰথম বাক্যটো কি আছে যে আমি যোৱা বছৰ শিলঙলৈ গৈছিলো কেতিয়া যোৱা বছৰ এতিয়া গৈ থকা নাই কিন্তু যোৱা বছৰহে গৈছিলো গতিকে বাক্যটো পাষ্ট ইনডিফিনিট টেন্স হ'ব দেই আমি যেহেতু যোৱা বছৰ শিলঙলৈ গৈছিলো আৰু হে পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশন মতে লিখি দিলে হৈ গল আৰু সাবজেক্টটো কি আছে আমি মানে কি লিখিবা উই পিছত কি মেইন ভাৰ্বৰ পাষ্ট ৰূপ আহিব মেইন ভাৰ্ব কি আছে মেইন ভাৰ্ব গৈছিলো মানে গো তাৰ পাষ্ট ৰূপটো কি হ'ব went উইৰ পাছত went কলৈ গৈছিলো শিলঙলৈ তাৰ মানে টু শিলং কেতিয়া গৈছিলো যোৱা বছৰ তাৰ মানে লাষ্ট ইয়াৰ উই went to শিলং লাষ্ট ইয়াৰ পাষ্ট ইনডিফিনিট টেন্স বুজি পালা তাৰ পিছত বাক্যটো চোৱা তাই এখন চিঠি লিখিছিল এতিয়া লিখা নাই কিন্তু কেতিয়াবা লিখিছিল আৰু পাষ্ট ইনডিফিনিট টেন্স অতীতত সম্পূৰ্ণ শেষ হৈ গল কি হ'ব সাবজেক্টটো she লগত মেইন ভাৰ্বৰ পাষ্ট ৰূপ মেইন ভাৰ্ব কি আছে মেইন ভাৰ্ব হল লিখা মানে ৰাইট তাৰ পাষ্ট ৰূপটো কি হয় wrote হয় she wrote a letter বুজি পালানে এটো পাষ্ট ইনডিফিনিট টেন্স একেদৰে পিছৰটো চোৱা তেওঁ 1 ঘণ্টা আগত ইয়ালৈ আহিছিলে এতিয়া আহা নাই কেতিয়া আহিছিলে 1 ঘণ্টা আগত এটো কিন্তু অতীত হৈ গল দেই সম্পূৰ্ণ শেষ হৈ গল 1 ঘণ্টা আগতে ইয়ালৈ আহিছিলে গতিকে সাবজেক্টটো কি হ'ব তেওঁ মানে হি লগত কি হ'ব মেইন ভাৰ্বৰ পাষ্ট ৰূপ মেইন ভাৰ্ব কি আহা মানে কাম তাৰ পাষ্ট ৰূপটো কি হয় কেম তাৰ মানে হি কেম হিয়াৰ এন আৱাৰ এগো তেওঁ 1 ঘণ্টা আগত ইয়ালৈ আহিছিলে বুজি পালানে তাৰ পিছৰ বাক্যটো চোৱা ৰাজুৱে মোক এটা কলম দিছিলে ৰাজুৱে মোক কি কৰিছিলে এটা কলম দিছিল কি লিখিবা সাবজেক্টটো ৰাজু লগতে কি হ'ব মেইন ভাৰ্বৰ পাষ্ট ৰূপ মেইন ভাৰ্বটো কি দিছিল দিয়া মানে কি গিভ তাৰ পাষ্ট ৰূপটো কি হ'ব গেভ ৰাজু গেভ মি এ পেন ৰাজুৱে মোক এটা কলম দিছিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল সো টেন্স হল গ্ৰামাৰৰ ফাউন্ডেশন মই প্ৰথমৰ পৰাই কৈ আছো তোমালোকে টেন্স জানিলেহে তোমালোকৰ বাকি সব ইজি হ'ব গতিকে টেন্স ভালকে বুজি লোৱা ভালকে লিখি লবা বহিত আৰু আগৰ ভিডিওটো চাই লবা পাছত এটো ভিডিও চাবা কাৰণ পাৰ্ট 1 পাৰ্ট 2 প্ৰত্যেকটো ভিডিও প্ৰত্যেকটো কথা এটা আন্তৰ লগত লিংক আছে আৰু স্কিপ কৰি নাচাবা স্কিপ কৰি চালে তোমালোকে একোৱে বুজি নাপাবা গতিকে সম্পূৰ্ণ ভিডিও চাবা যাৰ লিখা নাই বহিত লিখি লবা আৰু ভালকে ভিডিও চাই বুজি লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওবিলাক বেলেগৰ লগত শেয়াৰ কৰিবা মোক অলপ উৎসাহিত কৰিবলৈ আৰু মই নতুন ভিডিও তোমালোকৰ কাৰণে সদায় লৈ আহো আৰু মোৰ চেনেলটো ভিজিট কৰি তোমালোকে আগৰ ভিডিওবিলাকো চাবা যত মই শিকাইছিলো যে মানুহৰ লগত কিদৰে ইংৰাজীত কথা পাতিব লাগে আৰু বহুত নতুন কথা শিকাইছো আগলৈ শিকাই থাকিম তোমালোকে ফলো কৰি যাবা নতুন কথা আশা কৰি শিকিব পাৰিবা আৰু উপকৃত হবা